নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ খবৰ এটা মুকলি হৈ আহিছে কিন্তু ৰাজ্যত আজি কিমানজন লোকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই মাৰাত্মক ভাইৰাছত কিমানজন লোকে মৃত্যুক খবৰ দিছে কিন্তু সকলো তথ্য এছঅপি শিথিল কৰা হয় ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আৰু সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে টুইটাৰ যোগে আৰু ইয়াত কৈছে সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতে ইতিমধ্যে ৰাজ্যত কোভিড পজিটিভিটি 2% হাৰ তললৈ আহিছে কিন্তু মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনৰ তুলনাত বিশেষ পৰিৱৰ্তন হোৱা নাই আৰু আজিৰ দিনটোত ৰাজ্যখনত কোভিডৰ 27গৰাকী লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কিন্তু ইয়াত কৈছে যে বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 1992 গৰাকী লোকৰ আৰু এই সময়ছোৱাত 1,20,908টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 263 গৰাকী লোকৰ আৰু এইখিনিত এটা ভাল খবৰ আহি পৰিছে কিয়নো কোভিডৰ পজিটিভিটি হাৰ সমগ্ৰ অসমত 1.65% হৈছে এই মাত্ৰ আৰু এই সময়ছোৱাত চোৱা অনুসৰি সুস্থতাৰ হাৰ হৈছে 95.32%। এইটো এটা বহুতে ভাল খবৰ সুস্থতাৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় যাতায়াতৰ ক্ষেত্ৰত ইতিমধ্যে নতুন সিদ্ধান্ত গ্ৰহণ কৰি তাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু সকলো জল্পনা কল্পনা অন্ত অৱশেষত সকলোৱে বাট চাই থকা এই ছবিখন আহি পৰিছে কিন্তু ইতিমধ্যে এই ছবিখনৰ সম্পূৰ্ণ তথ্য আপোনালোকক জনাম কিয়নো এই ছবিখনত কি কি আছে কিমান বজালৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গাড়ী চলাচলৰ ক্ষেত্ৰত আৰু বিভিন্ন আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে যিহেতু সম্পূৰ্ণ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলক সম্বোধন কৰি স্পষ্টভাৱে কৈছে আৰু ৰাজ্যত ইতিমধ্যে বাহাল আছে আগৰ এছঅপি কিন্তু আজিৰ পৰা প্ৰযোজ্য হ'ব নতুন এছঅপি তাৰ লগতে কৈছে যে ৰাজ্যৰ গাঁও অঞ্চলৰ লগতে চহৰ অঞ্চললৈ পুনৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছিল কিছু ক্ষেত্ৰত আৰু কেইখনমান জিলাত আৰু এই ক্ষেত্ৰত ইতিমধ্যে যোৰহাট আৰু গোলাঘাট জিলা নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু আনহাতে চৰকাৰে বৰ্তমান এছঅপি দেওবাৰলৈকে বাহাল থাকিব বুলি স্পষ্টভাৱে কৈছিল কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এক বৃহৎ ঘোষণা কৰিছে আৰু চৰকাৰে ঘোষণা কৰিবলগীয়া নতুন এছঅপি মতে মহানগৰ ক্ষেত্ৰী সোণাপুৰ কণ্টেইনমেণ্ট জোন ঘোষণা সম্ভাৱনা আছে আৰু তাৰ লগতে আহি পৰিছে এটা ডাঙৰ খবৰ কিয়নো আনহাতে জানিব পৰা মতে শোণিতপুৰত সামান্য শিথিল হ'ব পাৰে সেই নিৰ্দেশনা আৰু সম্পূৰ্ণ লকডাউন আৰু থকা 6 জিলাটো অপৰিৱৰ্তিত থাকিব পাৰে বৰ্তমানৰ এছঅপি কিন্তু ইতিমধ্যে এটা কথা স্পষ্টভাৱে কৈছে যে এই বহুকেইখন জিলাত ৰাজ্যৰ বহুকেইখন জিলাত সম্পূৰ্ণভাৱে শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই যি কাৰফিউ আছিল সম্পূৰ্ণ শিথিল কৰি দিব আৰু ৰাতিৰ পৰাহে কাৰফিউ ৰাতিপুৱালৈকে বলবৎ হ'ব আৰু এইকেইখন জিলাৰ নাম ইতিমধ্যে উচ্চাৰণ কৰা নাই কিন্তু ৰাজ্যৰ 25ৰ পৰা 27-28খন জিলা সম্পূৰ্ণৰূপে আনলক কৰি দিয়াৰ হ'ব কিন্তু তাৰ মাজতে এটা কথা স্পষ্টভাৱে কৈছে যে সম্পূৰ্ণ লকডাউন থকা 6খন জিলাত ইতিমধ্যে অপৰিৱৰ্তিত থাকিব পাৰে বৰ্তমানৰ এছঅপি কিন্তু এই এছঅপিখনে থাকি যাব পাৰে এই নতুন আৰু যি নতুন এছঅপি ইতিমধ্যে আজি সম্পূৰ্ণভাৱে আহি পৰিব কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই কথা কৈছে আৰু এইকেইখন জিলাত 25ৰ পৰা 27খন জিলাত সম্পূৰ্ণভাৱে শিথিল কৰি দিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত এই কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি লগতে স্পষ্টভাৱে কোৱা হৈছে যে ইতিমধ্যে বিল পাছ হৈছে কেবিনেটত আৰু তাৰপিছতে আজিৰ পৰা ইতিমধ্যে আজি সন্ধিয়াৰ পৰলৈকে সম্পূৰ্ণ দোকান খুলিব পাৰিব এইসমূহ দোকান আৰু খুৰাৰ হোম ডেলিভাৰী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কথা ইতিমধ্যে বিল পাছ কৰিছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত অনুমোদনত আৰু ইতিমধ্যে এমাহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি স্পষ্টভাৱে কৈছে এই বিল পাছ হোৱা কেবিনেটত আৰু ইয়াত কৈছে খুৰাৰ হোম ডেলিভাৰী ৰাজ্যত ইতিমধ্যে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত ৰাতিলৈকে যিহেতু দোকান খুলি দিছে আৰু এই দোকানসমূহ সম্পূৰ্ণ ভিৰ হোৱাৰ দেখা যাব আৰু সেইবাবে চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত অনুমোদন প্ৰদান কৰিছে আৰু প্ৰথমে গুৱাহাটীত পৰীক্ষামূলকভাৱে কৰা হ'ব খুৰাৰ হোম ডেলিভাৰী এমাহৰ বাবে এই প্ৰক্ৰিয়া পৰীক্ষামূলকভাৱে কৰা হ'ব আৰু আজি চৰকাৰৰ 9মখন কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াত কৈছে কৰোনা সংক্ৰমণলৈ লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৰায়ৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে অনলাইন খুৰাৰ হোম ডেলিভাৰী পৰীক্ষামূলক কৰিছে চৰকাৰে আৰু ইতিমধ্যে এতিয়াৰ পৰা দোকানসমূহ খোলা থাকিব কিন্তু গ্ৰাহকসকলক ঘৰত গৈ ৰাতিলৈকে ইতিমধ্যে খুৰাৰ হোম ডেলিভাৰী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে অসম চৰকাৰে আৰু চৰকাৰী নটিফিকেশ্যন ওলোৱাৰ লগে লগে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব বুলি স্পষ্টভাৱে কৈছে তাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু অসমবাসী ৰাইজে দেখা দৃশ্য কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমান শিৱসাগৰ বিধায়ক অখিল গগৈ একত্ৰিত আৰু তাৰ লগতে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কৈছে যে বাজেট দাখিলৰ পিছতে প্ৰথমবাৰৰ বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে ধন্যবাদ জনাই অখিল গগৈয়ে তাৰপিছতে কিন্তু ইতিমধ্যে কিয় সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ অখিল গগৈ আৰু ইয়াত কৈছে শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে 2021 আৰু 22 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে আৰু বাজেট দাখিল কৰাৰ পিছতে শাসক পক্ষৰ
লগতে বিৰোধী পক্ষৰ ফালৰ পৰা এতিয়া প্ৰতিক্ৰিয়া আহিছে আৰু শাসক পক্ষই প্ৰতিশ্ৰুতিৰ বাবে বাজেটক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধী পক্ষই তীক্ষ্ণে সমালোচনা কৰিছে বাজেটক। তাৰ মাজতে ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে ধন্যবাদ জনালে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক। কিন্তু হঠাৎ কিয় ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ লৈছে অখিল গগৈয়ে। আজি পৰা পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ এটা ভয়ানক নিলজ্জ ঘটনা সংঘটিত হৈছে এইখন অসমতে। কিন্তু এইখন অসমত এক নিলজ্জ ঘটনা সংঘটিত হয়। কিন্তু এগৰাকী মহিলা কিশোৰী দোকান লৈ গৈছিল আৰু দোকানৰ ভিতৰতে যৌন নিৰ্যাতন চলাই এইখন অসমতে। আৰু ইয়াত কৈছে শিৱসাগৰ কিশোৰীক দোকানৰ ভিতৰত যৌন নিৰ্যাতন ধৰা পৰাৰ পিছত ইতিমধ্যে অভিযুক্তই স্বীকাৰ কৰিছে মই চুমা এটাহে খাইছিলোঁ, কিন্তু মোৰ ভুল হৈ গ'ল। তাৰ লগতে আহিছে এক বিশেষ খবৰ, কিয়নো ইতিমধ্যে সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত এই ভিডিঅ'। আৰু ইয়াত কৈছে যে শিৱসাগৰ জিলাৰ চেৰেকাকৰ আৰক্ষী চকীৰ অন্তৰ্গত বাক্সু থেলুৱা গাঁৱত ইতিমধ্যে এগৰাকী কিশোৰীক এজন লোকে যৌন নিৰ্যাতন চলাই ৰঙাঘৰত সোমাবলগীয়া হয়। ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। আৰু ইতিমধ্যে বাক্সু থলুৱা গাঁৱৰ নিবাসী হৰেণ গগৈ ওৰফে দৌ নামৰ ব্যৱসায়ীজনে কিশোৰীগৰাকীক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে ইতিমধ্যে সন্ধিয়া কিশোৰীগৰাকীৰ মাতৃয়ে চেৰেকাপাৰ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছিল আৰু নিশাই হৰেণ গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে শিৱসাগৰ থানালৈ আনিছে। কিন্তু তাৰ মাজত ইয়াত কৈছে অভিযোগ অনুসৰি কিশোৰীগৰাকীক মৰ্টন দিয়াৰ চলেৰে দোকানৰ ভিতৰলৈ ইতিমধ্যে সোমাই আনিছিল আৰু ভিতৰত শৰীৰৰ গোপন অংগত হাত দিয়া বুলি ইতিমধ্যে দিছিল হৰেণ গগৈয়ে। আৰু অতিষ্ঠ হৈ কিশোৰীগৰাকী কান্দি কান্দি দোকানৰ বাহিৰলৈ ওলাই আহি সমগ্ৰ কাণ্ড বৌয়েকৰ আগত কোৱা বিৱৰি দিছিল। আৰু লক্ষণীয় যে ইতিমধ্যে ইয়াৰ পূৰ্বেও হৰেণ গগৈ কিশোৰীগৰাকীক অশ্লীল ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে। আৰু অৱশ্যে ভয়তে প্ৰথমবাৰৰ বাবে একো কোৱা নাছিল যদিও এইবাৰ কিশোৰীগৰাকীয়ে বৌয়েকক অৱগত কৰে। আৰু ইয়াৰ পিছতে পোহৰলৈ আহে লম্পট ব্যৱসায়ীজনৰ কুকৰ্ম। আৰু স্থানীয় লোকৰ ক্ষোভত দেখি হৰেণ গগৈ নিজৰ ভুল স্বীকাৰ কৰাৰ বুলি ইতিমধ্যে উল্লেখ কৰি কিশোৰীগৰাকীক অভিভাৱকক কৈছে। আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীক কৈছে যে মই মাত্ৰ চুমা এটাহে খাইছিলোঁ, মৰ্টন দিওঁতে হাতখন লাগিছিল আৰু মূল ভুল হৈ গ'ল। আৰু আপোনালোকে বেছি চিঞৰ বাখৰ নকৰিব, মোক চৰ এটা মাৰি দিলেও দিয়ক। আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটো আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো ইতিমধ্যে যোৱাকালি অসম বিধানসভা অধিৱেশনত ইতিমধ্যে বাজেট দাখিল কৰিলে অসমৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী অজন্তা নেওগে। কিন্তু ইতিমধ্যে এই বাজেটৰ দাখিল কৰাৰ পিছতে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কিমান প্ৰভাৱ পৰিব, তাৰ লগতে কি নতুন আঁচনি এই বাজেটত উত্থাপন কৰা হৈছে, সকলো তথ্য আমাৰ হাতত আহি পৰিছে। কিয়নো ইয়াত কৈছে দৰিদ্ৰ লোকসকলে সকাহ দিছে, তাৰ লগতে অজন্তা নেওগৰ বাজেট হাতত লৈছে কেইবাখনো অভিলাষী আঁচনি। প্ৰথমতে ইয়াত কৈছে যে শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাৰ দাখিল কৰে 2021-22 বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে। আৰু দাখিল কৰা বাজেটত দৰিদ্ৰ লোকসকলক সহায় হোৱাকৈ ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও চলি থকা আঁচনিসমূহক অধিক গতিশীল কৰাৰ বাবে ইতিমধ্যে চৰকাৰে পদক্ষেপো গ্ৰহণ কৰিছে। কিন্তু ইয়াত প্ৰথমতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াত কৈছে দৰিদ্ৰ লোকসকলৰ বাবে অন্ন যোজনা অসমৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীসকলৰ ANNA আঁচনিৰ অধীনত অসম চৰকাৰে বিনামূলীয়া চাউল যোগান ধৰি আহিছে। তাৰ পাছতে কৈছে যে ইয়াত শ্ৰমিক কল্যাণ যোজনা আৰু ইয়াত চাহ বাগিচাত কৰ্মৰত নিয়মীয়া আৰু অস্থায়ী কৰ্মচাৰী আৰু শ্ৰমিকসকলক গৰ্ভধাৰণৰ আৰু প্ৰসৱকালীন সময়ত মজুৰি ক্ষতিপূৰণ হিচাপে 12,000 টকাকৈ আগবঢ়াব ইতিমধ্যে। আৰু কিয়নো এটা কথা স্পষ্টভাৱে কৈছে যে এইসকল চৰকাৰে কৰ্মচাৰীসকলক সম্পূৰ্ণভাৱে যি কৰ্মৰত নিয়মীয়া আৰু অস্থায়ী কৰ্মচাৰীসকলক যিসকল চৰকাৰী আনাত আছে আৰু যিসকলে ইতিমধ্যে খাটি আছে অস্থায়ী সেই সকলো কৰ্মচাৰীকে গৰ্ভধাৰণ আৰু প্ৰসৱকালীনভাৱে মজুৰি অৰ্থাৎ দৰমহা ক্ষতিপূৰণৰ হিচাপে 12,000 টকা অতিৰিক্ত দৰমহা ইতিমধ্যে লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত প্ৰতিমাহে। আৰু তাৰ লগতে কৈছে দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনি। আৰু এইখন পেঞ্চন আঁচনিৰ অধীনত ইতিমধ্যে এই আঁচনিৰ জৰিয়তে মাহে 1,000 টকাকৈ লাভ কৰিব হিতাধিকাৰীয়ে। তাৰপিছতে আহিছে অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনি। আৰু এই আঁচনি অনুসৰি প্ৰথম শ্ৰেণীত নিয়মীয়াভাৱে ইতিমধ্যে ঋণ পৰিশোধ কৰি থকা সকলক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে তেওঁলোকলৈ 25,000 টকাৰ আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু সেয়েহে ইয়াত কৈছে 1 পৰা 89 দিনলৈকে ঋণ পৰিশোধ নকৰা দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু গ্ৰাহকসকললৈ পৰিশোধ নকৰা থকা ঋণৰ প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত কৰা হোৱাৰ পিছতে তেওঁলোকৰ এই সময়মতে তেওঁলোকৰ কিস্তিসমূহ পৰিশোধ কৰাটো